Asusৰ লেপটপ এটা আহিছে X712EA এইটো আপোনাৰ মাদাৰবোৰ্ডৰ ইস্যু হয় মাদাৰবোৰ্ডৰ মই ৰিপেয়াৰখন ট্ৰাই কৰিলো সাজে CPU শৰ্ট দেন CPU ইনকুৱাৰি কৰিলো বাট CPU কতো নাই अवेलेबल নাই তো সেই কাৰণে আমি Asusৰ সাৰ্ভিস সেন্টাৰৰ মাদাৰবোৰ্ডৰ ইনকুৱাৰি কৰিলো তেহনে প্ৰাইস দিছে 43000 সামথিং তাৰ পিছত আমি চাইনাৰ পৰা মাদাৰবোৰ্ড ইম্পৰ্ট কৰিলো আন্ডাৰ 15000 ত কোড 43000 কোড 15000 তো আহক আমি চাও এটো বৰ্ডৰ কন্ডিশন কেনেকুৱা নতুন বোর্ডে পঠাইছে বোর্ডের কন্ডিশন দেখাত সব ঠিকই আছে নিউ বোর্ড হয় ফ্রেশ বোর্ড লাগিছে নিউ ফ্রেশ বোর্ড মডেল তো চাইছো X712EA এই মাদারবোর্ড আমি দিল্লিত ট্রাই কৰিলো সবতে ট্রাই কৰি নাপালো তাৰপিছত চাইনাৰ পৰা আমি ইম্পৰ্ট কৰি এটো আমি আনিলো Asusৰ এটো ল্যাপটপ ৰেডি হৈ গল খালি Asus বুলিয়ে নহয় যিকোনো ব্র্যান্ডৰ ল্যাপটপৰ মাদাৰবোৰ্ড আমাৰ ওচৰত আপুনি বেষ্ট প্ৰাইসত পাব লগতে আমি ল্যাপটপ কম্পিউটাৰ এনি প্ৰবলেম সলভ কৰো আপোনাৰ চকুৰ আগতে আৰু লগতে ফোন আইফোনৰ এনি প্ৰবলেম সলভ কৰা হয় আমাৰ ঠিকনা ওয়েবস কম্পিউটাৰ ফাৰ্স্ট ফ্লোর ডনা প্লেনেট ABC GS Road Guwahati 5